ভূপেন বৰাই বিজেপিৰ হৈ কাম কৰা গুৰুতৰ অভিযোগ আপৰ প্ৰাৰ্থীৰ মনোজ ধানোৱাৰ। মাৰ্ঘেৰিটাত আম আদমি পাৰ্টিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত মনোজ ধানোৱাৰে বিজেপি দলৰ লগতে কংগ্ৰেছ দলক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। মনোজ ধানোৱাৰে মাৰ্ঘেৰিটাত ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ বিভিন্ন কৌশলেৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। শনিবাৰে মনোজ ধানোৱাৰে মাৰ্ঘেৰিটা সমষ্টিৰ ডুমপানীত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সাংবাদিকে ধানোৱাৰক প্ৰশ্ন সোধাত তেখেতে কয়, কংগ্ৰেছৰ নেতা ভূপেন বৰাই বিৰোধী ঐক্যক নিক্ষেপ কৰিবলৈ বিচৰাৰ লগতে বিজেপি দলৰ হৈ কাম কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত কৰে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। বিভিন্ন সময়ত দেখা পাইছে আপুনি যথেষ্ট তেখেতৰ বিৰুদ্ধে কৈছে। আজি এই মুহূৰ্তত কি ক'ব? কিয় আপুনি আজি এই মুহূৰ্তত মই কংগ্ৰেছ দলটোৰ বিৰুদ্ধে মই একো ক'ব নিবিচাৰোঁ, কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ বিৰুদ্ধে মই নিশ্চিতভাৱে ক'ম। এই ভূপেন বৰা ডাঙৰীয়া থকাৰ কাৰণে আজি কংগ্ৰেছৰ এই বিপদজনক অৱস্থা হৈছে, য'ত দুজনকে কাৰ্যকৰী সভাপতি দল এৰি যাব লগা হৈছে। আজি গোটেই ইনথেম গাঁও পঞ্চায়ত কংগ্ৰেছ শূন্য হৈ গৈছে। তেখেতৰ নিচিনা এজন কংগ্ৰেছৰ নেতৃত্ব লোৱাৰ কাৰণে আজি এই অৱস্থা হৈছে। আৰু অতি সোনকালে যদি এখেতৰ নিচিনাকে সভাপতি যদি কংগ্ৰেছে সভাপতি সলনি নকৰে, তেতিয়াহ'লে মই ভাবোঁ যে আগন্তুক দিনত গোটেই অসমত কংগ্ৰেছ চাগে শূন্য হ'বলৈ গৈ আছে। নিশ্চিতভাৱে তেওঁলোকে কেৱল উইথড্ৰই নহয়, তেওঁলোকে বহুত ধৰণৰ প্ৰলোভন দিলে আৰু বহুত ধৰণৰ টকা পইচাৰ কথা পাতিলে। পৰৱৰ্তী সময়ত এইখিনি কথা মই আপোনালোকৰ ওচৰত উত্থাপন কৰিম, কিন্তু পৰ্যায়ক্ৰমে কৰিম আৰু গোটেই তথ্য সহকাৰে আপোনালোকৰ ওচৰত দাঙি ধৰিম যে কি ধৰণে এখেতৰ দৰে ব্যক্তিয়ে মানে টকা পইচাৰ গোটেই অংক এটা আনি ৰাজনীতি কৰিবলৈ বিচাৰে। তথ্য সহকাৰে মই আপোনালোকৰ ওচৰত দাঙি ধৰিম, কেৱল অকণমান সময়ৰ অপেক্ষা কৰক, মই আপোনালোকক জনাম। বিৰোধী ঐক্য মঞ্চই আচলতে তেওঁ এটা হাথিয়াৰ নিচিনাকে ব্যৱহাৰ কৰিবলৈ বিচাৰিলে। বিজেপিৰ যিটো এজেণ্ডা, বিজেপিৰ এজেণ্ডাটোক কেৱল সফল কৰাৰ কাৰণে তেওঁ বিৰোধী ঐক্য মঞ্চটোক ব্যৱহাৰ কৰিবলৈ বিচাৰিলে। 16টাকে দল বিৰোধী ঐক্য মঞ্চত চামিল হ'ল, তাৰ ভিতৰত 15টাকে দল টিকেট বিচাৰিলে। 15টাকে দলৰ 5টাকে দল টিকেট বিচাৰিলে। এই 5টা দলৰ ভিতৰত আজি কেৱল এটা দলৰ লগত তেওঁলোকে বুজাবুজি কৰি চিট শ্বেয়াৰিং ঘোষণা কৰিছে। কি ধৰণৰ বিৰোধী ঐক্য মঞ্চ হ'ল? তেওঁলোক আচলতে গোটেই প্ৰক্ৰিয়াটোত বিৰোধীক শেষ কৰাৰ উদ্দেশ্য লৈ এই গোটেই বিৰোধী ঐক্য মঞ্চটো বনাই মেলি ৰাইজক প্ৰতাৰণা কৰিলে, ৰাইজক ঠগিলে বুলি মই ক'বলৈ বিচাৰিম। আম আদমি পাৰ্টীয়ে 3টা আসন হেৰি কৰিছিলে, গুৱাহাটী আসনখন কিয় আপোনালোকে এৰি দিবলগীয়া হৈছে? তেওঁ কংগ্ৰেছৰ নেতাসকলে বিশেষকৈ ভূপেন বৰা ডাঙৰীয়াই কথা প্ৰতি সুপ্ৰিম ছেক্ৰিফাইচৰ কথা কয়। তো আমি তেওঁলোকৰ ওচৰত এটা উদাহৰণ দাঙি ধৰিলোঁ যে আমি 3টা ঘোষণা কৰা কেণ্ডিডেটৰ এজন আমি প্ৰত্যাহাৰ কৰিছোঁ। তেওঁলোকে বিৰোধী ঐক্যৰ স্বাৰ্থত এটা প্ৰত্যাহাৰ কৰি দেখুৱাওক, সেই উদ্দেশ্য লৈ আমি কৰি দেখুৱালোঁ, কিন্তু তেওঁলোকৰ যিটো সুপ্ৰিম ছেক্ৰিফাইচ এইটো এটা ফোপোলা স্বৰূপ, ইয়াত কোনো ধৰণৰ ছেক্ৰিফাইচ নাই। মই আপোনাক দিল্লী পাঞ্জাৱৰ কথা অকণমান জনাবলৈ বিচাৰিছোঁ। দিল্লীত কংগ্ৰেছ দলৰ এজনো বিধায়ক নাই, তথাপিও চিট শ্বেয়াৰিঙত 3টাকে লোকসভা সমষ্টি কংগ্ৰেছৰ নামত এৰি দিয়া হৈছে। আমি যদি গুজৰাটৰ কথা কওঁ, আম আদমি পাৰ্টি 14% ভোট শ্বেয়াৰ আছে, কেৱল 2টা চিট শ্বেয়াৰিং লৈ আম আদমি পাৰ্টিয়ে সন্তুষ্ট হৈছে। গোৱাত আমি চিট শ্বেয়াৰিঙত আমি আসন এৰি দিলোঁ। চণ্ডীগড়ত য'ত আমাৰ চৰকাৰ আছে, মেয়ৰ আছে, তাতো আমি চিট শ্বেয়াৰিঙৰ এৰেঞ্জমেণ্টটোত এৰি দিলোঁ। ইয়াতকৈ বেছি আৰু কিহৰ সুপ্ৰিম ছেক্ৰিফাইচ কৰিবলৈ দৰকাৰ আছে? মই ভাবিছোঁ যে গোটেই ভাৰত জুৰি আম আদমি পাৰ্টিয়ে যিটো ৰাজনৈতিকভাৱে সুপ্ৰিম ছেক্ৰিফাইচ কৰিছে, ইয়াৰ তুলনা অন্য কোনো দলৰ লগত নহয়। কংগ্ৰেছে এটা নিদৰ্শন দাঙি ধৰক য'ত তেওঁলোকে সুপ্ৰিম ছেক্ৰিফাইচ কৰিছে বিৰোধী ঐক্যৰ স্বাৰ্থত। হয়, আজি আমি ইনথেম গাঁও পঞ্চায়ত মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ইনথেম গাঁও পঞ্চায়তত উপস্থিত আছোঁ। আজি যি ধৰণে ৰাইজ দলে বলে আহি কেৱল যোগদানেই নহয়, গোটেই বুথ কমিটিও গঠন হ'ল আৰু ৰাইজে দলে বলে যোগদান কৰিছে। আৰু যিমান কংগ্ৰেছ দলৰ ইয়াতে আজি 40 বছৰৰ পৰা কৰি থকা যিসকল কংগ্ৰেছ দলৰ সতীৰ্থ আছিল, সদল বলে তেওঁলোকে আম আদমি পাৰ্টিত আহি যোগদান কৰিছে। গোটেই ইনথেম গাঁও পঞ্চায়তত যদি বিচাৰি লয়, এটাও কংগ্ৰেছ কৰ্মী
বা বিজেপি কৰ্মী আপোনালোকে আজিৰ দিনত দেখা নাপাব। গোটেই সম্পূৰ্ণ ইন্ধেম গাঁও পঞ্চায়ত আজি আম আদমি পাৰ্টিত যোগদান কৰিছে। মানে লুৰিণজ্যোতি নে সৰ্বালোচনাৰ ফেক্টৰ বুলি ভাবে আপোনাৰ? নহয়, সেইটো ফেক্টৰ ৰাইজে নিৰ্ধাৰণ কৰিব। মই ভাবিছোঁ যে আমাৰ এটাই ফেক্টৰ, সেইটো হৈছে আমি উন্নয়নৰ ৰাজনীতিৰ কথা কওঁ। ৰাইজক আমি কেনেকৈ আমাৰ চৰকাৰ গঠন হ'লে কি ধৰণে আমি ৰাইজক সকাহ দিব পাৰিম, কি ধৰণে উন্নয়ন কৰিব পাৰিম আৰু কি ধৰণে দুৰ্নীতি নাইকিয়া কৰিব পাৰিম, এইখিনি কথাই আমি ৰাইজৰ মাজত পাতোঁ। গতিকে মই ভাবিছোঁ যে ফেক্টৰ হিচাপে মই বিজেপি বা জাতীয় পৰিষদক ফেক্টৰ হিচাপে মই ক'বলৈ বিচৰা নাই, কিন্তু ৰাইজে নিশ্চিতভাৱে আমাৰ কথাখিনি উপলব্ধি কৰিব আৰু আমাক আগুৱাই লৈ যাব। ৰাস্তা পদূলিৰ কথা কি ক'ব? খুবেই বেয়া, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। ইয়াত যিমান বাট পদূলি আছে গোটেই ৰাস্তা সাংঘাতিক ধৰণে বেয়া। ইয়াত আহিবলৈ আমাক পেঙেৰিৰ পৰা ইয়ালৈ আহি পাওঁতে প্ৰায় 1 ঘণ্টা সময় লাগি গৈছে। এইটো মানে আজি বিজেপি 10 বছৰ সময় উকলি গ'ল। 10 বছৰ উকলি যোৱাৰ পিছতো আজি কোনো ধৰণৰ যে এই অঞ্চলটোৰ উন্নয়ন নাই, সেইটোৱে হৈছে দুখ লগা স্বৰূপ।